হয়, শাৰদীয় দুৰ্গোৎসৱৰ আজি সপ্তমী পূজা। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ পূজা মণ্ডপত দেখা পোৱা যোৱা নাই বিশেষ উলহ মালহ। কাৰণ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহৱসান হ'ল এইটো বৰ্ষতে, আৰু যাৰ বাবে এতিয়া পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে এক নিমাওমাও পৰিৱেশ। মোৰ সতীৰ্থই যদি সম্ভৱ হয় দেখুৱাব কিদৰে পূজাত নুমলীগড়ৰ প্ৰায় অৰ্ধ শতাধিক পূজা মণ্ডপত এনেদৰেই দেখা পোৱা গৈছে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। পূজা মণ্ডপৰ সন্মুখ ভাগত এনেদৰে তেওঁ প্ৰতিচ্ছবি স্থাপন কৰি এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। যদিও আজি সপ্তমী পূজা, কিন্তু সপ্তমী পূজাৰ দিনটোতো বিশেষ উলহ মালহ নাই, ঢাক ঢোলৰ শব্দ নাই, কেৱল মাথো সকলোৱে সুঁৱৰিছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু নুমলীগড়ত যি অৰ্ধ শতাধিক পূজা মণ্ডপ, সেই পূজা মণ্ডপতো দেখা পোৱা গৈছে প্ৰিয় শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পৰিৱেশ যদি মোৰ সতীৰ্থই দেখুৱাই, এনেদৰে আচলতে পূজা মণ্ডপসমূহত দেখা পোৱা গৈছে। প্ৰতিটো দিনাই, যিহেতু যোৱাকালি ষষ্ঠীৰ বেদীত মা দুৰ্গাক স্থাপন কৰাৰ পিছতে আজি সপ্তমী পূজা, আৰু সপ্তমী পূজাৰ দিনটোত পুৱাৰ ভাগত এনেদৰে দেখা পোৱা গৈছে আমাৰ মৰমৰ শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। মই যদি সম্ভৱ হয় কথা পাতিব বিচাৰিম। মোৰ লগত ইয়াৰে কেইবাজনো আয়োজক আছে। কেনেকুৱা এইবাৰ পূজা? শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, প্ৰথমে মই শাৰদীয় দুৰ্গা পূজা সকলোকে সম্বোধন জনাইছোঁ। যিহেতু আমাৰ অসমৰ সকলো ৰাইজে জানে আমাৰ মৰমৰ আমঠু জুবিন দা আজি আমাৰ মাজত নাই। তেখেতৰ আজি আদ্য শ্ৰাদ্ধ। আমি পূজা ভাগ আমি নাপাতিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ যিটো নিয়ম নীতি আছে, আমি সেই নীতি নিয়ম মতেহে আমি পূজা ভাগ পাতিছোঁ। আমাৰ যিটো জুবিনৰ আমাক যিটো দি থৈ গ'ল, সি অসমৰ কোনো এজনে আমাক দিবলৈ নোৱাৰে। তেখেতে আৰু বহুতখিনি দিলেহেঁতেন, কিন্তু তেখেতক কিছু দুষ্কৃতিয়ে তেখেতক ছলনা কৰি তেখেতক মৃত্যুমুখত ঠেলি দিলে। তেখেত যদি আমাৰ মাজত আৰু কিছুদিন থাকিলেহেঁতেন, তেখেতে গানৰ মাজেৰে আমাক বহুত কিছু বস্তু আমি পালোহেঁতেন। শ্ৰদ্ধাৰ ৰাইজ, আজি জুবিন দাৰ আদ্য শ্ৰাদ্ধ। জুবিন দাৰ আত্মাই যেন আকৌ আমাৰ মাজত তেখেতে ঘূৰি আহক। আমি সকলোৱে জুবিন দাক আমাৰ মাজত আমি আকৌ বিচাৰিছোঁ। জুবিন দাক আমাক লাগে, জুবিন দাক আমি পাহৰিব নোৱাৰো। গতিকে নিশ্চয়কৈ অসমৰ প্ৰতিটো চুকে কোণে জুবিন দাক আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে এনেদৰে। আৰু আজি যিহেতু সপ্তমী পূজাৰ যি পৰম্পৰাগত যি ৰীতি নীতি, সেই ৰীতি নীতিৰে আৰম্ভ হৈছে। বৰ বিশেষ উলহ মালহ নাই। মোৰ কেমেৰা সতীৰ্থক মই প্ৰথমে পূজা মণ্ডপৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে আচলতে এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে এই সমগ্ৰ অঞ্চলটোত। আৰু এটা কথা ক'বলৈ, নুমলীগড়ৰ প্ৰায় অৰ্ধ শতাধিক পূজা মণ্ডপত এনেদৰে দেখা পোৱা গৈছে পৰম্পৰাগত যি ৰীতি নীতি, সেই ৰীতি নীতিৰে এনেদৰে পূজা আয়োজন হৈছে যদিও, কিন্তু সেই এইবাৰ পূজাত যি উলহ মালহৰ পৰিৱেশ, সেই পৰিৱেশ কিন্তু দেখিবলৈ পোৱা নাই। আৰু এনেদৰে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ৰ প্ৰায় অৰ্ধ শতাধিক যি পূজা মণ্ডপ আছে, সেই পূজা মণ্ডপত দেখা পোৱা গৈছে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ পূজা অৰ্চনা দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু সপ্তমী পূজা, নৱপত্ৰিকাৰে পুৱাৰে পৰা যি পূজা, সেই পূজা ইতিমধ্যে আৰম্ভ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।